Hello everyone, আজি Monday হয় আৰু আজি মাৰ্কেট 2 দিন পিছত খুলিছে আৰু বহুত বেছি ডাঙৰ গ্যাপ আপ দিছে মাৰ্কেট আজি ৰাতিপুৱাই সো আপোনাৰ আজি যোনবোৰ সেক্টৰছ আছে যেনেকৈ আপোনাৰ বেংক নিফটি আপোনাৰ আজি 4% আপ নিফটি আপোনাৰ 3.2% আপ ৰিলায়েন্স আপোনাৰ 5% SBI 9% বেংক অফ বৰোদা 12% সব কেইটা সেক্টৰ আজি পজিটিভ আৰু এইটো অলমোষ্ট আপোনাৰ এক্সিট পলৰ ইম্পেক্ট হয় সো কালি আপোনাৰ ইলেকশ্যনৰ ৰিজাল্টৰ ডেট সো কালিৰ কাৰণে যোনবোৰ লেভেলছ আহিব কালিৰ কাৰণে মাৰ্কেট বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব কাৰণ মাৰ্কেটত কালি এটা ডাঙৰ মুভ এক্সপেক্ট আমি কৰিব পাৰোঁ আৰু আজি মাৰ্কেট অলমোষ্ট গেপ আপ দি কেনে খাস এনেকুৱা মুভ দিয়া নাই অলমোষ্ট মাৰ্কেট সাইডৱেজ গৈছে গোটেই দিন ট্ৰেপ কৰিছে চপি গৈ আছে ভলেটাইল হৈ আছিলে সো এইকাৰণে মই ইমান খাস ট্ৰেডিং কৰা নাই আজি সো কালি মই ডেফিনেটলি কৰিব বিচাৰিম কাৰণ কালি আপোনাৰ এটা মেজৰ এটা মুভ আহিব পাৰে মাৰ্কেটত সো এতিয়া আমাৰ কাৰণে যোনবোৰ লেভেলছ হ'ব এইবোৰ বহুত ইম্পৰ্টেণ্ট হ'ব সো আপুনি জাষ্ট মেক চিয়'ৰ ডেট আপুনি ভিডিঅ'টো অলপ ভালকৈ চাব কাৰণ ইয়াতে মই যোনবোৰ লেভেলছ দিম এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব অ'কে সো বলক ষ্টাৰ্ট কৰোঁ হেল্ল' এভৰিৱান সো বলক ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট অফ অল আমি নিফটিৰ পৰা ষ্টাৰ্ট কৰোঁ অ'কে সো আজি যদি আমি দেখা পাওঁ মই যদি 1 আৱাৰ টাইম ফ্ৰেমত যদি শ্বিফ্ট কৰোঁ মই দেখা পাইছোঁ ইমান ডাঙৰ গেপ আপ দিছে মাৰ্কেটে আজি সো আমাৰ আগত ইমান ডাঙৰ এটা গেপ আহি গ'ল সো 3.23%ৰ গেপ হয় এইটো সো এতিয়া মাৰ্কেটৰ মেজৰ যোনটো লেভেল আছিলে বৰ্তমান যোনটো হৈছে এইটো লেভেল অ'কে যোনটো আছে আপোনাৰ 23,000 হৈছে আপোনাৰ কাৰণে মেজৰ লেভেল আছিলে ইমান টাইমলৈকে কাৰণ এইটো মাৰ্কেটৰ অল টাইম হাই আছিলে যোনটো মাৰ্কেটে একদম ষ্ট্ৰংলি ব্ৰেক কৰিছে সো এতিয়া যদি মই 5 মিনিট টাইম ফ্ৰেমত শ্বিফ্ট হওঁ আপুনি কি দেখা পাই আছে মাৰ্কেট আপুনি মানে আজি মাৰ্কেট আপোনাৰ এক্সেক্টলি এইটো পইণ্টৰ পৰা 50 মিনিট টাইম ফ্ৰেমত চাওঁ এক্সেক্টলি এইটো পইণ্টৰ পৰা মাৰ্কেটে আজি ছাপৰ্ট লৈছে অ'কে যোনটো আপোনাৰ ইমান টাইম ৰেজিষ্টেঞ্চ আছিলে এইটো এতিয়া বৰ্তমান ছাপৰ্ট হৈ গৈছে সো এতিয়া আমাৰ কি প্লেন থাকিব এতিয়া আমি কি কৰিম এতিয়া চাওক ইয়াতে আৰু এটা বস্তু মই দেখাই আছোঁ যে মাৰ্কেটৰ যোনটো হাই আছিলে যোনটো আছে আপোনাৰ এইটো লেভেল যোনটো হৈছে আপোনাৰ 23,338 এইটো হৈছে আপোনাৰ ইম্পৰ্টেণ্ট লেভেল যোনটো হৈছে মাৰ্কেট এক্সেক্টলি এইটো পইণ্টত খুলি কিনে ফল হৈছে ওপৰত গৈছে বাট এইটো লেভেল ব্ৰেক কৰিব পৰা নাই সো এতিয়া আমাৰ কাৰণে কি ভিউ থাকিব যদি মাৰ্কেট কালি গেপ আপ খুলিছে কালি মাৰ্কেট যদি আপোনাৰ ওপৰত খুলি গৈছে অৰ্থাৎ গেপ ডাউন খুলিছে গেপ আপ যদি খুলিছে তলত যদি আহি কেনে যদি মাৰ্কেট যদি ইয়াতে ক'ৰবাত ছাষ্টেইন হয় বা ইয়াৰ পৰা যদি ওপৰত উঠিব ধৰে আৰু যদি এইটো লেভেল যদি আকৌ ব্ৰেক কৰি দিয়ে আপুনি ইয়াতে ডেফিনেটলি বাইঙৰ কাৰণে যাব পাৰে ইয়াতে কি বুজাই আছে মাৰ্কেট ইয়াতে ল' বনাইছে তাৰ আগত ল' ক'ত বনাইছিলে মাৰ্কেট ইয়াতে বনাইছে মানে ইয়াৰ ওপৰত এতিয়া মাৰ্কেটে ল' বনাব সো মানে হায়াৰ ল' ফৰ্মেশ্যন কৰিছে মানে ইয়াতে বায়াৰ্ছ ষ্টিল ষ্ট্ৰং আছে সো ইয়াৰ পৰা আমি এটা পজিটিভ আৰু দেখিব পাৰিম অৰ এলছ সে মাৰ্কেট যদি আপোনাৰ গেপ আপ খুলিছে গেপ আপ খুলি কিনে যদি তলত আহিছে ওপৰত গ'ল এতিয়া এইটো পইণ্টৰ পৰা মাৰ্কেট ৰেজিষ্টেঞ্চ লৈ আছে কোনটো এইটো পইণ্টৰ পৰা বোলে মাৰ্কেট ৰেজিষ্টেঞ্চ লৈ কেনে আকৌ বোলে তলত আহি গ'ল আপুনি ইয়াতে ডেফিনেটলি চেলিঙৰ কাৰণে যাব পাৰে ফাৰ্ষ্ট টাৰ্গেট আপোনাৰ এইখিনি থাকিব চেলিঙৰ কাৰণে য়েছ অ'কে সো এইকাৰণে আপুনি ইয়াতে লাইক মাৰ্কেটৰ চাপ মানে ইলেকশ্যন মোৰ মতে মই ইমান প্ৰিফাৰ নকৰোঁ মই মেইনলি মই চাৰ্টছ প্ৰিফাৰ কৰোঁ ইলেকশ্যনৰ যোনটো ইম্পেক্ট আছিলে এইটো অলমষ্ট হৈ গৈছে মোৰ মতে অ'কে সো ইয়াতে কালি মেবি ৰিজাল্ট অহাৰ পিছত মেবি আৰু ইয়াতে ইম্পেক্ট আহিব পাৰে আৰু ইয়াতে পজিটিভ যাব পাৰে মাৰ্কেট সো এইটোৰ কাৰণে আপুনি প্ৰিপেয়াৰ হৈ থাকিব মেবি নেগেটিভো হ'ব পাৰে মানি লওক যে যোনটো মানুহে এক্সপেক্ট কৰি আছে বিজেপি ছাপ'জ যিমান এক্সপেক্টেশ্যন আছিলে ইমান এমাউণ্ট অফ ছিটছত বোলে নিজিকিলে কিবা এটা অলপমান সিহঁতৰ লাইক কম ছিটছত জিকিলে বা হোৱাট এভাৰ অলপ যদি নেগেটিভ নিউজ আহি যায় মাৰ্কেটত ডেফিনেটলি ইয়াতে ফল অহা আৰম্ভ হৈ যাব অ'কে সো এইকাৰণে আপুনি ইয়াতে অলপমান কেয়াৰফুল থাকিব আপোনাৰ ফাৰ্ষ্ট ল'জ কেইটা মাৰ্কেটত চাব যে মাৰ্কেট যদি তলত আহিছে ফাৰ্ষ্ট হাই যদি ক্ৰিয়েট কৰিব পৰা নাই মাৰ্কেটে দেন ডেফিনেটলি আপুনি ইয়াতে চেলিঙৰ কাৰণে যাব পাৰে ফাৰ্ষ্ট টাৰ্গেট এইখিনি থাকিব আপুনি বাইং তেতিয়াহে কৰিব যেতিয়া মাৰ্কেট ল' এটা বনাই কেনে ব্ৰেক কৰিব তেনে আপুনি ইয়াতে বাইঙৰ কাৰণে যাব ঠিক আছে এতিয়া যদি আমি বেংক নিফটি চাৰ্টটো চাওঁ বেংক নিফটি যদি আমি ইয়াতে দেখা পাওঁ বেংক নিফটি ছেইম এক্সেক্টলি ইয়াতে বহুত ডাঙৰ গেপ আপ দিছে মাৰ্কেটে আপোনাৰ অলমষ্ট 2000 পইণ্টছ ওপৰত মোৰ বহুত ৰেয়াৰ হয় এনেকুৱা মোৰ কেৰিয়াৰত এনেকুৱা মুভ মই বহুত ৰেয়াৰলি দেখা পাইছোঁ অ'কে সো এতিয়া বৰ্তমান আমাৰ কাৰণে যোনটো মেজৰ লেভেল আছে এইটো হৈছে এইটো লেভেল নহয় এইটো লেভেল নহয় অ'কে এইটো লেভেল ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে যোনটো হৈছে অল টাইম হাই ইয়াৰ অল টাইম হাই আছিলে 50,000 তো এক্সেক্টলি মাৰ্কেট আজি 50,000 পৰা ছাপৰ্ট লৈ কিনে ওপৰত গৈছে অ'কে সো বেংক নিফটি আপোনাৰ হায়াৰ ল' বনাই দিছে
কেনেকৈ বনাইছে ফাৰ্ষ্ট ল' ইয়াতে ছেকেণ্ড ল' ইয়াতে চ' বেংক নিফটি আপোনাৰ হায়াৰ ল' ক্ৰিয়েট কৰি দিছে এণ্ড মেক্সিমাম বেংকিং ষ্টকছ কেইটা পজিটিভ আছে চ' আমাৰ কাৰণে এটা মেজৰ লেভেল এইটো হয় যোনটো হৈছে আপোনাৰ 50,940 অ'কে 51,000 ধৰি লওঁ 51,000 অ'কে 51,000 তো 51,000 আমাৰ কাৰণে হৈছে মেজৰ লেভেল আৰু এটা মেজৰ লেভেল হৈছে কোনটো এইটো লেভেল যোনটো হৈছে আপোনাৰ 50,700 এইটো মই মাৰ্ক কৰি দি আছোঁ 50,700 তো এই দুটা মেজৰ লেভেল মই দি দিছোঁ আপোনাক সে কিবা কাৰণত মাৰ্কেট চান্সেছ বহুত কম আছে অ'কে বাট কিবা কাৰণত মাৰ্কেট যদি তলত আহি গৈছে ইয়াতে সাস্টেইন কৰি কিনে যদি অলপ এই লেভেলটো ব্ৰেক কৰি দিছে আপুনি ইয়াতে চেলিঙৰ কাৰণে যাব পাৰে ফাৰ্ষ্ট টাৰ্গেট আপুনি ডেফিনেটলি এইটো ল'ব পাৰে অ'কে যোনটো হোৱাৰ চান্সেছ বহুত কম আছে অবভিয়াছলি কাৰণ মাৰ্কেট বহুত বেছি পজিটিভ হৈ আছে চ' এতিয়া যদি মাৰ্কেট যদি হালকাও যদি তলত আহে আৰু ইয়াৰ পৰা যদি এইটো লেভেল আকৌ ব্ৰেক কৰি দিয়ে ডেফিনেটলি বাই কৰক ইয়াৰ ওপৰত কিমান যাব কোনো ক'ব নোৱাৰে কাৰণ মাৰ্কেটৰ ওপৰত আৰু কোনো লেভেলছ নাই এইটো অইল টাইম হাই হয় মাৰ্কেটৰ ঠিক আছে চ' আপুনি সেইটোৰ কাৰণে আপুনি পিভিট পইণ্টছ ইউজ কৰিব পাৰে যোনটো ময়ো ইউজ কৰোঁ পিভিট পইণ্ট ষ্টেণ্ডাৰ্ড এইটোতো আজিৰ হয় আজিতো এইটো চাই লাভ নাই কাৰণ মাৰ্কেট আজি বহুত ওপৰত খুলিছে চ' কালি মেবি ইয়াতে পিভিট পইণ্টছ কেইটা দেখুওৱা আৰম্ভ হৈ যাব চ' সেইটো চাই কিনে আপুনি লেভেলছ কেইটা চাই ল'ব পাৰে অ'কে চ' এইবোৰ হৈছে আপোনাৰ লেভেলছ বেংক নিফটিৰ কাৰণে চ' চাওক এতিয়া মাৰ্কেটৰ যোনটো ইম্পেক্ট আছে এতিয়া মষ্ট প্ৰবেবলি চাওক ইয়াতে যদি মই আপোনাৰ মই অলপ সাইকোলজিকেলি ভাবোঁ বস্তুটো অ'কে সাইকোলজিকেলি মিনছ লাইক চাওক এতিয়া মাৰ্কেটৰ যোনটো আপোনাৰ ইয়াতে যদি মই এটা ৰেজিষ্টেঞ্চ লেভেল যদি মই ড্ৰ কৰোঁ চিম্পল হা ইয়াতে অকল মই 4 আৱাৰ্ছ টাইম ফ্ৰেমত চাই আছোঁ ইয়াতে মই লেভেল এটা ড্ৰ কৰোঁ ইয়াতে আপুনি কি দেখা পাই আছে যে মাৰ্কেটৰ ইয়াতে ৰেজিষ্টেঞ্চ আছে ফল হৈছে ৰেজিষ্টেঞ্চ হৈছে ফল হৈছে ফল হৈছে ফল হৈছে ক'ত আছে মাৰ্কেট এতিয়া মই কোৱা নাই যে মাৰ্কেট ইয়াৰ পৰা বহুত বেছি ফল হৈ যাব সেনেকুৱা একো মই একো কোৱা নাই বাট ষ্টিল মই ইয়াতে আপোনালোকক অলপমান অৱেৰ কৰি আছোঁ বস্তুটো যে আপোনালোকে চাই ল'ব কাৰণ চাওক মই ইয়াতে আৰু এটা বস্তু দেখাই আছোঁ মই চব বস্তু ইয়াতে ডিলিট কৰি আছোঁ অ'কে মই ইয়াতে অলপমান ইনফৰ্মেটিভ বস্তু মই ক'ব ওলাই আছোঁ মইতো উইকলি টাইম ফ্ৰেমত চাওঁ মাৰ্কেটটো মাৰ্কেট টোটেলি বুলিছ অ'কে মাৰ্কেটৰ ফেচ চাওক এতিয়া মাৰ্কেট কেনেকৈ ষ্ট্ৰাকচাৰত মুভ হৈ আছে আপ ট্ৰেণ্ড ফল up trend fall up trend fall up trend fall up trend fall up trend এটা কি আহা বাকি আছে ডেফিনেটলি এইটো ওকে সো মই এইটো বস্তু কৈ আছো যে আপোনালোকৰ মানে ভিউটো ইমানো নহয় যে মই মাৰ্কেট উঠি গৈ আছে মই কিনি থাকো নহয় মানে মই যদি ডাঙৰ প্লেয়াৰ হলো হয় লাইক মই যদি সেলাৰ হলো হয় ডাঙৰ সেলাৰ মই ইয়াতে মই এইটো বস্তুৰ অবভিয়াছলি ফায়দা উঠালো হয় কাৰণ মেক্সিমাম ইণ্ডিয়াৰ 90% মানুহ এতিয়া কিনি আছে ৰাইট মই হলে মই ভাবিলো হয় যে এইটো বেষ্ট টাইম হয় মোৰ প্ৰফিট বুক কৰা কিহৰ প্ৰফিট মানে মই ইমান দিন যে মাৰ্কেট যে উঠাইছো লাইক কোভিডৰ পিছৰ পৰা কোভিড যেতিয়া ফল হৈছিল এইটো কোভিডৰ ফল ওকে এইটো 2020 ফল হয় মাৰ্কেটৰ কোভিডৰ পিছৰ পৰা মাৰ্কেট ইয়াতে আপোনাৰ 20,000 21,000 এপ্ৰক্সিমেটলি আছিলে তো 21,000ৰ পৰা মাৰ্কেট ইয়াতে আছে 30,000 পইণ্টছৰ মাৰ্কেটে মুভ দি দিছে অলৰেডি আৰু ইয়াতে একো মেজৰ কাৰেকশ্যন অহা নাই এতিয়ালৈকে ঠিক আছে চ' এতিয়া যে মই ডাঙৰ প্লেয়াৰ হলো হয় যে মই 20,000ৰ পৰা 30,000 লৈ গৈছো মাৰ্কেট এতিয়া মই প্ৰফিট বুকিং কৰা নাই এতিয়ালৈকে কাৰণ প্ৰফিট বুকিং হলে অবভিয়াছলি ফল হ'ব তো প্ৰফিট বুকিং কৰাৰ এতিয়া বেষ্ট টাইম হয় কাৰণ ইয়াতে সবে কিনি আছে লিকুইডিটি বহুত ভাল আছে এতিয়া মাৰ্কেটত তো ইয়াতে এতিয়া ডাঙৰ সেলাৰ্ছে মে বি সেলিঙৰ কাৰণে ভাবিব পাৰে বা প্ৰফিট বুকিঙৰ কথা ভাবিব পাৰে যে এইটো বেষ্ট টাইম হয় মোৰ মাৰ্কেটৰ পৰা ওলাই যোৱা কাৰণ ইহঁতে মাৰ্কেটটো বহুত বেছি ওপৰত লৈ গৈছে ইমান ডাঙৰ ৰেলী যোনটো আহিছে মাৰ্কেটটো সাধাৰণ ৰেলী নহয় এইটো আমাৰ নিচিনা মানুহৰ কাৰণে ৰেলী অহা নাই এইটো ডাঙৰ প্লেয়াৰ্ছৰ কৰা ৰেলী হয় ঠিক আছে তো ডাঙৰ প্লেয়াৰ্ছে যেতিয়া ৰেলীটো কৰিছে ইহঁতৰ ডেফিনেটলি প্ৰফিট বুকিং কৰিব মই কোৱা নাই যে মাৰ্কেট একেবাৰে এনেকৈ ফল হৈ যাব ন মই কৈ আছোঁ যে এটলিষ্ট এটা কাৰেকশ্যন অহা বাকী আছে চ' ডেট আৰু মাৰ্কেট ৰেলী হ'ব পাৰে মোৰ ভিউ এইটো ঠিক আছে চ' সেইটোৰ কাৰণে আপোনালোকে ৱেইট কৰি এটলিষ্ট আপুনি চাব বস্তুটো যে মানে কেনেকৈ সেই হ'ব পাৰে আৰু মই ডেফিনেটলি মই টেলিগ্ৰাম চেনেল মই এক্টিভ থাকিম কালি আৰু কালি মই জানো মষ্ট অফ দ্য মানুহে কালি ট্ৰেড কৰিব যোনে লাইক ট্ৰেডিং কৰাও নাছিলে ইহঁতো ট্ৰেড কৰিব কাৰণ ইলেকশ্যন যোনটো বস্তু হয় এইটো 5 বছৰত এবাৰ আহে চ' বহুত মানুহৰ এক্সপেক্টেশ্যন থাকে যে মাৰ্কেট বহুত বেছি ৰেলী দিব আপছাইড আৰু ডাউনছাইড বহুত বেছি পইচা বনাই ল'ম মানুহৰ যিমান পইচা আছে চব ঢালি দিয়ে মাৰ্কেটত একদিনত মই মে বি ডাবল কৰি লওঁ চ' এইকাৰণে মই আৰু এটা কথা কওঁ যে কালি 90% মানুহে পইচা লছ কৰিব এইখিনি মই আপোনাক কৈ আছোঁ 90% মানুহে কালি পইচা লছ কৰিব অ'কে চ' এইকাৰণে আপুনি এই বস্তুটো চাই ল'ব এই জোনটো চাই ল'ব মাৰ্কেটৰ
এইটো যোনটো লেভেল আছে ইয়াতে এটা অলমোষ্ট এটা ৰেজিষ্টেন্স লেভেল আছে মাৰ্কেটৰ ওকে নট দিছ লেভেল সৰি এই লেভেলটো ওকে এই লেভেলটো চাই ল'ব ইয়াতে অলমোষ্ট এটা মই ৰেজিষ্টেন্স দেখা পাই আছো সো নেক্সট যোনটো লেভেল আছে এইটো লেভেল সো আপোনাৰ মই 50 মিনিট টাইম ফ্ৰেমত আহি কিনে দেখাই আছো মাৰ্কেটটো এতিয়া যদি মাৰ্কেট আপোনাৰ এইটো লেভেল ব্ৰেক কৰিছে ডেফিনেটলি আপুনি ওপৰৰ কাৰণে যাব পাৰে ওকে এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট লেভেল এইটো হৈছে আপোনাৰ সেকেন্ড লেভেল ওকে সো ফাৰ্ষ্ট লো যদি মাৰ্কেটে ক্ৰিয়েট কৰি দিছে ফাৰ্ষ্ট লো যদি মানে মাৰ্কেট যদি এইটো লো যদি ডিফেন্ড কৰি দিছে লাইক ইয়াৰ ওপৰত যদি লো বনাই দিছে দেন ডেফিনেটলি আপুনি চকু মুজি কেনে এটা বাই কৰিব পাৰে ঠিক আছে আপোনাৰ ইয়াৰ এইটো লেভেল আপোনাৰ এসএল থাকিব ইয়াৰ পৰা ইয়ালৈ এসএল থাকিব আপোনাৰ ঠিক আছে সো আপুনি টাৰ্গেট ডাঙৰ এটা এচিভ কৰিব পাৰে আৰু আপুনি ট্ৰেইল কৰি গৈ থাকিব ডেফিনেটলি আপুনি ফাৰ্ষ্ট আপুনি ওপৰৰ কিমান টাৰ্গেট ল'ব এইখিনি কোনো ক'ব নোৱাৰে কাৰণ মাৰ্কেট ইয়াতকৈ ওপৰত আজিলৈকে যোৱাই নাই সো ওপৰৰ একো লেভেলছ নাই তো মাৰ্কেটত আপুনি ট্ৰেইল কৰি গৈ থাকিব ঠিক আছে আৰু এটা পইণ্টত গৈ কেনে প্ৰফিট বুকিং কৰা ভাবিব আৰু মই টেলিগ্ৰাম চেনেল কালি মই এক্টিভ থাকিম মই আপোনালোকক মই গাইড কৰি থাকিম সো আপোনালোকে টেলিগ্ৰাম চেনেল থাকিব আৰু আপুনি টেলিগ্ৰাম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কাৰণ তাতে মই ফ্ৰীত মই নলেজেবল বস্তু ইনফৰ্মেটিভ ভিডিঅ' মই তাতে দি আছো আৰু মই চেনেলৰ যোনটো লিংক আছে এইটো মই ডেছক্ৰিপশ্যনত মই দি দিম ঠিক আছে ওকে চলো সো বেষ্ট অফ লাক ফৰ টুমৰো